বন্ধুসকল আজি আকৌ এটা জব নটিচ লৈছে যিসকলে ডিপ্লোমা কৰিছে তেওঁলোকৰ বাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, কেমিকেল ইঞ্জিনিয়াৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰ। তো মই পোষ্টবোৰ দেখাই দিছোঁ। তো এইটো জুনিয়ৰ এক্সিকিউটিভ মেকানিকেল, জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেল আৰু জুনিয়ৰ এক্সিকিউটিভ ইনষ্ট্ৰুমেণ্টত আৰু কেমিকেল আৰু জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ ছেফটিত। তো যিসকলে আপোনালোকে এইখিনি ডিপ্লোমা কৰিছে ইয়াত আৰু এজ মেক্সিমাম দিয়া আছে 25 বছৰ। তো আৰু পোষ্ট ভেকেঞ্চি আছে 11টা আছে জুনিয়ৰ এক্সিকিউটিভ মেকানিকেলত, এক্সিকিউটিভ ইলেক্ট্ৰিকেলত 17টা, জুনিয়ৰ ইনষ্ট্ৰুমেণ্টত 6টা আৰু জুনিয়ৰ কেমিকেলত 1টা আৰু জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ ছেফটি 28টা। তো পোষ্ট ভালেখিনিয়ে আছে, আপোনালোকৰ অল ইণ্ডিয়া হিচাপে হ'ব। তো ৰিফাইনাৰিজ ডিভিজনেল HPCLত হিন্দুস্তান পেট্ৰলিয়ামত। তো অনলাইন এপ্লিকেশ্যন 26 তাৰিখৰ পৰা হ'ব, মাৰ্চৰ ষ্টাৰ্ট হৈছে অলৰেডি, 30 তাৰিখৰ পৰা লাষ্ট থাকিব এপ্ৰিলৰ। আপোনালোকে এপ্লাই কৰিব। এইটো ভাল চাকৰি হয়, চেলাৰিও ভাল হয়। আৰু যদি আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং আছে ডিপ্লোমা এটা এপ্লাই কৰিব। ইলেক্ট্ৰিকেলৰ আণ্ডাৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ইনষ্ট্ৰুমেণ্টৰ আগত ইনষ্ট্ৰুমেণ্টেশ্যন আহিব, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল আহিব, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আৰু কেমিকেলত কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকন'লজি আৰু ফায়াৰ ছেফটিৰ ফায়াৰ ছেফটি। আৰু অল মিনিমাম ৰিকুৱাৰ্ড ইন কোৱালিফিকেশ্যন ডিপ্লোমা ইন ডিগ্ৰী 60% লাগিব UR/OBCৰ আৰু ST/SCৰ কাৰণে 50% যিখন ডিপ্লোমা ফাইনেলত। ভাল পষ্টে ওলাইছে, এইটো আপোনালোকে এপ্লাই কৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেছড, তাৰপিছত গ্ৰুপ টাস্ক দিব বা গ্ৰুপ ডিছকাশ্যন দিব, স্কিল টেষ্ট দিব, পাৰ্চনেল ভাইভা ইণ্টাৰভিউ ল'ব, তাৰপিছতহে মেডিকেল ফিটনেছ আৰু ফায়াৰ ছেফটিৰ কাৰণে আপোনালোকৰ ফিজিকেল ফিটনেছ লাগিব। কম্পিউটাৰ বেছড জেনেৰেল এপ্টিটিউডত থাকিব ইংলিছ, কোৱান্টিটিভ এপ্টিটিউড টেষ্ট, ইণ্টাৰনেল পটেঞ্চিয়েল টেষ্ট, লজিকেল ৰিজনিং আৰু টেকনিকেলত প্ৰফেচনেল নলেজ লাগিব। তো আপোনালোকৰ কাৰণে এইখিনিয়ে আছিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। এতিয়া পে স্কেল আপোনালোকৰ 30,000ৰ পৰা 1,20,000। তো আপোনালোকৰ সোমায়ে 60,000 প্লাছ চেলাৰি আহিব, চব দিয়ে HR লগাই কিনে। তো আপোনালোকে ভাল কৰে মেডিকেলখিনি আগতে কৰাই ল'ব যিখিনি, আৰু প্লেচিং পষ্টিংখিনি ডিপাৰ্টমেণ্টৰ ৰিফাইনাৰী হিচাপে দিব। তো অল ইণ্ডিয়া বেচিছে আপোনালোকৰ কাটো বহুত যাব, সেই হিচাপে পোষ্ট অভাৰঅল টোটেল 63 আছে, ৰিজাৰ্ভেশ্যন আছে। তো আপোনালোকে ভাল কৰি OBC বা জেনেৰেলত এপ্লাই কৰিলে ভাল কৰি এপ্লাই কৰিব আৰু এক্সামবোৰ দি থাকক। যিসকল ভাইটি ভণ্টিয়ে এতিয়া এপ্লাই কৰিব তেওঁলোকৰ কাৰণে ভাল পষ্টে হয়। তো সেইকাৰণে এইবোৰ এক্সাম দি থাকিলে আপোনাৰ অইল ডিভিজনত বহুত হেল্প হয়, পিছলৈ অহা জববোৰৰ কাৰণে বহুত কুৱেশ্যনবিলাক হেল্প হয়, মানে আপোনালোকৰ ইয়াৰ এক্সপিৰিয়েঞ্চ হিচাপে বহুত কামত দিব। তো আপোনালোকে যিসকলে ডিপ্লোমা কৰি ৰাখিছে তেওঁলোক যেন এপ্লাই কৰে বহি নাথাকি। যিসকলে ইয়াতে কোনো এক্সপিৰিয়েঞ্চ নালাগে ফ্ৰেছাৰ্ছবোৰো এপ্লাই কৰিব পাৰিব আৰু 25 বছৰ বয়সলৈকে। তাৰপিছত এজ ৰিলেক্সনৰ ইয়াতে কথা লিখিছেনে নাই মই ভাল কৰি দেখা নাই, খালি 25 বুলি আছে। এজ ৰিলেক্সন থাকিব লাগে 3 বছৰ কৰি, ইয়াতে লিখিছে মিনিমাম লিমিট ST/SCৰ কাৰণে 5 বছৰ, OBC NSCৰ কাৰণে 3 বছৰ। তো এইবিলাকৰ কাৰণে আপোনালোকে ভাল কৰি পঢ়ক, এপ্লাই কৰক আৰু চাকৰি লওক। তো বন্ধু বান্ধৱীসকল কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আৰু এইবোৰ পষ্ট কমেই ওলায়, সেইকাৰণে যি কম ওলায় তাতে চেষ্টা কৰক আপোনালোকে ভালকৈ এপ্লাই কৰিব চেষ্টা কৰক। তো ধন্যবাদ বন্ধুসকল, কিবা অসুবিধা থাকিলে কমেণ্ট কৰক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।